ডুমডুমত পুনৰ কেঁচা চাহপাত চোৰৰ উপদ্ৰৱ ৰূপাই চাহ বাগিচাত চাহ শ্ৰমিকৰ ৰাজহুৱা সভা চাহনগৰী ডুমডুমত পুনৰ বৃহৎ চাহ বাগিচাবিলাকত কেঁচা চাহপাতৰ চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱা ঘটনাই অঞ্চলটোত চেপা উত্তেজনাৰ সৃষ্টি হৈছে উল্লেখযোগ্য যে সমগ্ৰ তিনিচুকীয়া জিলাখনৰ বৃহৎ চাহ বাগিচাবিলাকৰ চুবুৰীয়া গাঁও অঞ্চলৰ একাংশ দুষ্কৃতিকাৰী বাগিচাবিলাকত কেঁচা চাহপাত চুৰি কৰি অহা ঘটনা নতুন কথা নহয় দিনে নিশাই চোকা অস্ত্ৰলৈ বাগিচাত কৰ্মৰত শ্ৰমিক আৰু চকীদাৰসকলক ভাবুকি ধমকি দিয়াৰ লগতে বহু কেইজন চকীদাৰক চোৰে নিৰ্মমভাৱে হানি খুচি হত্যা কৰা ঘটনা সংঘটিত কৰি এক প্ৰকাৰে সন্ত্ৰাস চলাই আহিছে এনে ঘটনাই বিগত সময়ছোৱাত জিলাখনৰ মুখ্য আইন শৃংখলাজনিত ঘটনাৰূপেও পৰিলক্ষিত হৈছিল জিলা প্ৰশাসন আৰু জনগোষ্ঠীয় সংগঠনবিলাকৰ হস্তক্ষেপত বিগত কিছুদিন সমস্যাটো সমাধান হোৱা পৰিলক্ষিত হৈছিল যদিও বৰ্তমান কেঁচা চাহপাতৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে ডুমডুমৰ ৰূপাই চাহ বাগিচাত চুবুৰীয়া গাঁৱৰ পাত চোৰে পুনৰ বাগিচাখনত উপদ্ৰৱ বৃদ্ধি কৰা দেখা গৈছে হয় আজি আমি ৰূপাই চাহ বাগিচাৰ চাহ শ্ৰমিক আৰু সচেতন মহলে আৰু মেনেজমেণ্ট পক্ষ আজি আমি ৰূপাই চাহ বাগিচা এনচি বিভাগৰ কাৰ্যালয়ৰ প্ৰাংগণত ৰূপাই চাহ বাগিচাৰ গুৰুত্বপূৰ্ণ বিষয়ত আমি ইয়াত উপস্থিত হৈ এখন সভা আয়োজন কৰিছোঁ আমি চাহ বাগিচাৰ পৰা উপাৰ্জন কৰি আমাৰ ল'ৰা ছোৱালীক যি শিক্ষা প্ৰদান কৰোঁ সেই ক্ষেত্ৰত ভাবুকি অনাৰ ক্ষেত্ৰত তেখেতসকলে উঠি পৰি লাগিছে আৰু এই ক্ষেত্ৰত ইয়াত আমাৰ বাগজান থানা আছে আমাৰ যি প্ৰশাসনিক বিষয়াসকল আছে আমি বাৰম্বাৰ তেখেতসকলক আমি জনোৱাৰ পাছতো আজিলৈকে এই ৰূপাই চাহ বাগিচাৰ যি পাত চোৰৰ সমস্যাটো সমাধান নহ'ল আৰু সেই কথাকে আমি খুব উজাৰি আজি ৰূপাই চাহ বাগিচা সকলোৱে একত্ৰিত হৈ আজি এইখন সভা আয়োজন কৰিছোঁ আৰু এইখন সভাৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল যে আমাৰ ৰূপাই চাহ বাগিচাৰ যি পাত চোৰৰ যি উপদ্ৰৱ বাঢ়ি গৈ আছে এইটো অতি সোনকালে আমাক বাগজান থানাই হওক বা জিলা প্ৰশাসনে হওক বা অসম চৰকাৰে হওক অতি শীঘ্ৰে তেখেতসকলে ইয়াৰ ব্যৱস্থা কৰি দিব লাগিব অন্যথা আমি ৰূপাই চাহ বাগিচা ৰাইজে এই অনাগত দিনত যদি আমাৰ ৰূপাই চাহ বাগিচাৰ ওপৰত এনেধৰণৰ ঘটনাবিলাক যদি ঘটি গৈ থাকিব আমি ৰাজপথলৈ ওলাই যাবলৈ আমি বাধ্য হ'ম আৰু এই ক্ষেত্ৰত যদি কিবা এটা ঘটনা ঘটে তাৰ গোটেই দায়িত্ব জিলা প্ৰশাসন আৰু বাগজান থানা আৰু অসম চৰকাৰ হ'ব নিউজ ডেস্ক ৰিপৰ্ট নিউজ 24 অসম